নামনি অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত কমতাপুৰ ছাত্ৰ সাহিত্য পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন মন্ত্ৰী ৰঞ্জিত দাসৰ অংশগ্ৰহণ অসমৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক আদি উন্নয়নৰ স্বাৰ্থত গঠন কৰি দিয়া কমতাপুৰ ছাত্ৰ সাহিত্য পৰিষদৰ আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো দিনজোৰা কাৰ্যসূচীৰে নামনি অসমৰ কেন্দ্ৰবিন্দু স্বৰূপ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত অৱস্থিত KSCৰ ৰাজধানী সচিবালয়ত অনুষ্ঠিত হ'ব জানিব পৰা মতে আজি ৰাতিপুৱা 9 বজাত ভাগৱত পাঠ 9:30 সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ'ব আৰু 1 বজাত KSCৰ প্ৰধান গোকুল বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায় সভাত KSCৰ EM সমাজকৰ্মী কোচ ৰাজবংশী সাহিত্য সভাৰ নেতৃত্ব আদি উপস্থিত আছিল সভাৰ আগধৰে KSCৰ সমবায় বিভাগৰ EM কৰ্মেশ্বৰ ৰায় বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট অল আছাম নিউজ 30 কাৰ্যবাহী বিষয়াসকল পৰিষদৰ সমূহ জেনেৰেল মেম্বাৰসকল আদি সভাত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ তথা ৰাইজসকল তথা ৰাই মাতৃসকল আৰু লগতে মোৰ প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধুসকল প্ৰথমতে মই কমতাপুৰ সাহিত্য সাহিত্য পৰিষদৰ এই দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ আৰু লগতে বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আৰু লগতে অসমৰ এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে মই এই